প্ৰকাশ পালে বহু প্ৰত্যাশিত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা যে হেঙাৰ হ'ব নোৱাৰে তাৰেই প্ৰমাণ কৰি দেখুৱালে বৰ্ণালী মণ্ডলে। বহু জল্পনা কল্পনাৰ অন্তত আজি ঘোষণা হৈছে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখা, বিজ্ঞান শাখা, বাণিজ্য শাখা আৰু ভকেচনেল শাখাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল। মুঠ ১২টাকৈ ৱেবছাইটত উপলব্ধ হ'ল পৰীক্ষাৰ ফলাফলসমূহ। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'ল মুঠ ৩,০২,৪২০ গৰাকী ছাত্ৰ ছাত্ৰী। কলা শাখাত উত্তীৰ্ণ হাৰ ৮১%, বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ ৮২% আৰু বাণিজ্য শাখা উত্তীৰ্ণ হাৰ হৈছে ৮৪%। জীৱনত সফলতা লাভ কৰাত যে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাক পুনৰ প্ৰমাণ কৰি দেখুৱালে ৰাজ্যৰ একাংশ শিক্ষাৰ্থীয়ে, আৰু তাৰ মাজত উজলিল বৰ্ণালী মণ্ডল। পিতৃহীন বৰ্ণালী মণ্ডলে ৯১% নম্বৰ লৈ গৌৰৱ কঢ়িয়াই আনিছে কীৰ্তনপাৰালৈ। কীৰ্তনপাৰাত মডেল একাডেমীৰ ১০% উত্তীৰ্ণ হৈছে ছাত্ৰ ছাত্ৰী। বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাৰ মইনাপাৰা পিতৃহীন বৰ্ণালী মণ্ডলে উচ্ছ্বাসিত হৈ পৰিছে। কীৰ্তনপাৰা মডেল একাডেমীৰ পৰা বৰ্ণালীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এইবাৰ ৫টা বিষয়ত লেটাৰ মাৰ্কসহ লাভ কৰাৰ উপৰিও শিক্ষা বিষয়ত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে পিতৃহীন ছাত্ৰীগৰাকী। মাকে এখন প্ৰাইভেট স্কুলৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কাম কৰি পৰিয়ালৰ লগতে বৰ্ণালীৰ পঢ়াৰ যোগান ধৰিছিল। আৰু ভৱিষ্যতে এগৰাকী IAS বিষয়া হোৱাৰ সপোন দেখিছে বৰ্ণালী মণ্ডলে। এতিয়া বৰ্ণালীৰ সফলতাত সুখী হৈছে পৰিয়ালৰ লগতে স্থানীয় লোকো। 91% পাইছোঁ। নমস্কাৰ, মোৰ নাম বৰ্ণালী মণ্ডল। মই মডেল একাডেমীৰ পৰা HS ছেকেণ্ড ইয়াৰৰ এক্সাম দিছিলোঁ। সেইটোতে মই 91% পাইছোঁ। মোৰ ঘৰ মইনাপাৰাত। কলা শাখাৰ পৰা পঢ়িছিলোঁ, মডেল একাডেমীৰ পৰা। মোৰ দেউতাটো নাই। তোমাৰ লেখাপঢ়া খৰচ কেনেকে মানে কোনে বহন কৰিছে আৰু তোমাৰ ইমান ভাল ৰেজাল্ট কৰাৰ আঁৰত কোন আছে? মোৰ লেখাপঢ়া খৰচটো মই দিয়া নাই, স্কুলৰ পৰা মোৰ বিনামূলীয়াকৈ পঢ়াই দিছে। আৰু ভাল ৰেজাল্ট কৰাৰ মূলত মোৰ টিচাৰবিলাক বহুত অৱদান আছে, আৰু মাতো আছেই। কিমান সময় ষ্টাডি কৰিছিলে? সময় নাছিল আৰু কৰিছোঁ, তেতিয়া সময় পাইছোঁ তেতিয়াই। মাকে কি কাম কৰে? কেনেকে পোহপাল দিয়ে তোমাৰ পৰিয়াল? মোৰ মাকে প্ৰাইভেট স্কুলত মানে চকীদাৰী কৰে। ভৱিষ্যতত কি হোৱাৰ সপোনটো ভবাই নাই। আগলৈ কি কৰিবা বুলি ভাবি আছা? UPSC এক্সাম দিব বিচাৰিছোঁ। কি ক'বা, যিহেতু তোমাৰ পৰৰ বিচ্ছ মানে পিছৰ ষ্টুডেণ্টে পৰীক্ষা দিব, ইমান ভাল ফলাফল কৰিলে, মানে কি ক'বা সেই সকলো মটিভেশ্যনৰ কাৰণে কি ক'বা? কি ক'ম, ভালকৈ পঢ়িব লাগিব আৰু ছাৰ বাইদেউসকলক সন্মান জনাব লাগিব, সন্মান কৰি আশীৰ্বাদ লৈ পঢ়িব লাগিব। এইখন বিদ্যালয় বহুত পিছপৰা অঞ্চলৰ বিদ্যালয়। আমাৰ এই বিদ্যালয়ৰ পৰা প্ৰত্যেক বছৰৰ পৰা ভাল ৰেজাল্ট কৰিছে। এই বছৰতো ভালেই ৰেজাল্ট কৰিছে। আমাৰ যিখন হায়াৰ ছেকেণ্ডেৰী চেণ্টাৰ গোলাপাৰা, সেই চেণ্টাৰৰ ভিতৰত আমাৰ এইখন বিদ্যালয়ৰ পৰা হাইষ্ট নম্বৰ পাইছে বৰ্ণালী মণ্ডল। তেখেত 91% পাইছে, আৰু বিশেষকৈ এডুকেশ্যনত সকলোতকৈ হাইষ্ট মাৰ্ক পাইছে 99। সেই ডিপাৰ্টমেণ্ট আমাৰ ছাৰ আছে জাহাংগীৰ আলম, তেখেতে এই ক্ষেত্ৰত বহুত পাকত আছিল আৰু শিক্ষা প্ৰদান ভালদৰে দিছিল। বৰ্ণালী মণ্ডল যিহেতু দেওবাৰ নাছিলে, আপোনালোকৰ বিদ্যালয়ৰ পৰা খৰচ পাতি দিয়া বুলি কৈছে, তো কেনেকৈ আপোনালোকে মেনেজমেণ্ট কৰিলে? আমাৰ এইখন বিদ্যালয়ৰ প্ৰত্যেক বছৰতে দুখীয়া পৰিয়ালৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, সেই পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক আমাৰ এইখন বিদ্যালয়ৰ পৰা যিখন মেনেজমেণ্ট আছে তেওঁলোকে বিনামূলীয়াকৈ তেওঁলোকক লেখাপঢ়া যিখিনি খৰচ সেইখন। দুখীয়া পৰিয়ালৰ